নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো নিজৰ কৰ্ম সংস্থাপনেৰে জীৱন আলোকিত কৰিছে নাৰায়ণপুৰৰ এছাম যুৱক যুৱতী মহিলাই যিসমত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্ম সংস্থাপন বিচাৰি দেশৰ বিভিন্ন প্ৰান্তলৈ থাপলি মেলিছে সেই সময়তে নাৰায়ণপুৰৰ এছাম যুৱক যুৱতী মহিলাই অসমীয়াগিৰি দেখুৱাই কৰ্ম সংস্থাপনেৰে নিজৰ পৰিয়ালৰ লগতে আন 10 জনৰ জীৱনলৈকেও হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে নিজৰ অদম্য চেষ্টাৰ ফলত আৰ্থিকভাৱে স্বনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে এই যুৱক যুৱতী মহিলাসকলে যদি ইচ্ছা কৰে আপুনিও কোনো ধৰণৰ মূলধন নোহোৱাকৈ এই যুৱক যুৱতী মহিলাসকলৰ দৰে সৰুবৰ ব্যৱসায় কৰি আৰ্থিকভাৱে সচ্ছল তথা সফল ব্যক্তি হিচাপে সমাজত পৰিচিত হ'ব পাৰিব আৰু তাৰ বাবে শেষলৈ চাই থাকক আমাৰ এই প্ৰতিবেদন নিজ কৰ্ম সংস্থাপনেৰে জীৱন আলোকিত কৰিছে নাৰায়ণপুৰৰ একাংশ যুৱক যুৱতীয়ে ব্যক্তিগত মূলধন নোহোৱাকৈয়ে ব্যৱসায় আৰম্ভ কৰি থিয় দিছে নিজৰ ভৰিত আৰ্থিকভাৱে হৈছে স্বনিৰ্ভৰশীল কিয়নো বন্ধন বেংকে আপোনালৈ আনিছে আশাৰ বতৰা মূলধনৰ অভাৱত কোনো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰি এতিয়া আপুনি হতাশাত ভুগিব নালাগে এতিয়া মাথু লাগে আপোনাৰ ইচ্ছা শক্তি আৰু নিজকে আৰ্থিকভাৱে প্ৰতিষ্ঠা কৰাৰ কৰ্মস্পৃহা নাৰায়ণপুৰস্থিত বন্ধন বেংকৰ শাখাৰ যোগে লোন লৈ অঞ্চলটোৰ বহুতো যুৱক যুৱতীৰ জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে এই সকল যুৱক যুৱতীৰ ভিতৰত যোৰহাটীয়াৰ দিগন্ত হেনচোৱা অপূৰ্ব হেনচোৱা দীপ্তি গগৈ গুণমণি গগৈ নিৰু কোঁৱৰে ব্ৰইলাৰ ফাৰ্ম দোকান আদিৰ জৰিয়তে কৰ্ম সংস্থাপনৰ পাতনি মেলি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে নাৰায়ণপুৰৰ সমগ্ৰ অঞ্চলটোৰ সচেতন ৰাইজে বন্ধন বেংকৰ এনে প্ৰচেষ্টাক একেমুখে শলাগ লৈছে আহক নিজ মুখে শুনক তেওঁলোকৰ সফলতাৰ কাহিনী প্ৰথমে শুনক যোৰহাটীয়াৰ দিগন্ত হেনচোৱা আৰু অপূৰ্ব হেনচোৱাৰ সফলতাৰ কাহিনী আপোনাৰ ফাৰ্মখন আৰম্ভ কৰা কিমান দিন হ'ল মোৰ ফাৰ্মখন আৰম্ভ কৰা আজি 4 বছৰে হ'ল হয় 4 বছৰমান হ'ল ন 4 বছৰমান কিমান মান এতিয়ালৈকে ইনকাম কৰিছে মই মানে 2000 পঢ়ো 2000 মানে এবাৰত 40-50 হাজাৰ টকা থাকে আৰু 40-50 আপুনি বন্ধন বেংকৰ পৰা নহয় জানো হয় বন্ধন বেংকৰ 1 লাখ টকা লৈছিলোঁ এই মুহূৰ্তত কি ক'ব আপুনি বন্ধন বেংকৰ হৈ গ'লে বন্ধন বেংকক আমি ধন্যবাদ জনাব লাগিব তেখেতসকলৰ পৰা লোনটো লৈ আমি ইমানখিনি স্বাৱলম্বী হ'ব পাৰিছোঁ সেয়াই আপোনাৰ ধুনীয়াকৈ আপুনি বন্ধন বেংকৰ পৰা লোন লৈ পেলাই আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো বা আপুনি গাঁওখনৰ দুজন যুৱকো চাগে সংস্থাপন নিশ্চয় দিছে হয় দিছোঁ নহয় জানো হয় গতিকে বন্ধন বেংকৰ পৰা আপোনালোকে নিশ্চয় সহযোগিতা পাইছে পাইছোঁ তাৰপিছত নতুন যিসকল যুৱক যুৱতীসকলক আপোনাৰ কিবা পৰামৰ্শ দিব নেকি এই ক্ষেত্ৰত তেখেতসকলেও এনেকুৱা এখন ফাৰ্ম কৰিব পাৰে তেখেতসকলে যদি এনেকুৱা ফাৰ্ম কৰিলে তেখেতলোকতো বহুত স্বাৱলম্বী হ'ব পাৰিব বন্ধন বেংকৰ লগত যোগাযোগ কৰি তেখেতসকলৰ লগত লোন লৈ পেলাই এনেকৈ এখন ফাৰ্ম কৰিব পাৰিব বুলি এইবাৰ শুনক কাপোৰৰ দোকানেৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱা গুণমণি গগৈৰ মন্তব্য গুণমণি গগৈ মই মাংনাৰ চেণ্টাৰ স্থায়ী বাসিন্দা মই ব্যৱসায়ী নাৰায়ণপুৰ বন্ধন বেংকৰ পৰা মই লোন লৈ বহুতো যথেষ্ট পৰিমাণে উপকৃত হৈছোঁ আজি মই গোটৰ পৰা মানে লোন লৈ থকা প্ৰায় 10 বছৰমান হ'ল প্ৰায় 10,000 মানৰ পৰা মই আৰম্ভ কৰি এতিয়া প্ৰায় 2 লাখ ল'বলৈ সক্ষম হৈছোঁ আপুনি প্ৰথম 10,000 লৈছিলে নহয় জানো প্ৰথম 10,000 লৈছিলোঁ নিশ্চয় আপোনাৰ ঘৰুৱা অৱস্থা চাগে অলপ দুৰ্বল আছিলে পৰ্যায়ক্ৰমে দুৰ্বলেই আছিলে সেইকাৰণে আমি বন্ধন বেংকৰ পৰা ঋণ ল'ব লগা হৈছিলে তাৰ 10,000 পৰা ষ্টাৰ্ট কৰি এতিয়া ইমানকণ পৰ্যায় পাইছেহি আৰু বাকী সকলোকো অনুৰোধ জনাওঁ যে বন্ধন বেংকৰ পৰা লোন লৈ বহুতো উপকৃত হ'ব পাৰে বুলি মই ক'ব পাৰোঁ ডাঠিকে বন্ধন বেংকক আপুনি কি জনাব এতিয়া এই সময়ত বন্ধন বেংকক এটাই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ লেখীয়া মানে মধ্যবিত্ত পৰিয়ালক যে ইমানখিনি সহায় কৰি লোন দিব পাৰে আৰু আমাৰ দোকান চলাই আমি উপকৃত হ'ব পাৰিছোঁ পৰিয়ালটো ভালকৈ পোহপালন দি চলিব পাৰিছোঁ ফাৰ্ষ্ট পৰ্যায়ত 10,000 পৰা ষ্টাৰ্ট কৰি লোন এতিয়া প্ৰায় 10 বছৰমান হ'ল
এতিয়া আমি আগতে কেন্দ্ৰত লৈছিলোঁ, কেন্দ্ৰটো মাৰিলোঁ, মাজতে আন্দোলনৰ সময়ত অকণমান খেলি মেলি হ'ল, কিস্তিবোৰ অকণমান হেৰি হ'ল। তাৰপৰা এতিয়া আমি আকৌ মানে মাহেকীয়া কৰি পেলাই এতিয়া আকৌ মাহেকীয়া দি আছোঁ। এতিয়া আপুনি পৰিশোধ কৰিবলৈ একো অসুবিধা নাই হোৱা দি আছোঁ। আৰু বন্ধন বেংকৰ পৰা লোন লোৱা প্ৰক্ৰিয়াটোত আপোনাৰ কিবা জটিলতা আছে নেকি? জটিলতা নাই, যদি আপুনি পইচাটো সঠিক কামত খটাব পাৰে, লোন মাৰিবলৈ একো অসুবিধা নাই তেতিয়া। বন্ধন বেংকৰ লোনেৰে সফল হোৱা দীপ্তি ফুকন গগৈৰ মনৰ কথা। মই বন্ধনৰ পৰা প্ৰথম লোন লৈছিলোঁ 30,000 টকা। তাৰ পাছত আপোনাৰ এতিয়া ল'লোঁ 50। তেনেকৈ লৈয়ে থকা হয় আৰু বহুতে তেনেকৈ লৈছে। বহুতত শুনি পেলানি মই বন্ধনৰ পৰা লোন লৈ বহুতখিনি উপাৰ্জন কৰিলোঁ। আৰু আপোনালোক চবেই বাহিৰত যাব নালাগে, এনেকৈ লোন লৈ আমাৰ ঘৰতে দোকান দিয়ক আৰু বহুতখিনি উপাৰ্জন কৰিব পাৰিব। বন্ধনে আমাক বহুতখিনি সহায় কৰিছে। আৰু মোৰ দোকানত বহুত বোৱা কাপোৰ পাব, আপোনাৰ মুগা, পাট কাপোৰৰ পৰা ধৰি চব শালত বোৱা চব আইটেমৰ কাপোৰ পাব মোৰ দোকানত। যদি আপোনালোকে ল'ব বিচাৰে যোগাযোগ কৰিব পাৰিব, মোৰ নাম্বাৰটো মই দি দিম। আৰু আপোনালোকে নতুন প্ৰজন্মখিনিয়ে এইখিনি বিজনেছ কৰিবলৈ আৰম্ভ কৰক। 30,000 পৰা লোনটো ল'ব পাৰিব বন্ধনৰ। আপোনালোকে এই বন্ধনৰ লোন লওঁতে কিবা এনেই অসুবিধা হয় নেকি? লোন লোৱাৰ ক্ষেত্ৰত যিটো মানে প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত কিবা অসুবিধা পায় নেকি? অসুবিধা একো পোৱা নাই, ধুনীয়াকৈ আমাক লোনখিনি দিছে আৰু দিনো নালাগে, সহজ পদ্ধতিত লোনটো ল'ব পাৰোঁ। লোন এপ্লাই কৰা কিমান দিনৰ পিছত বন্ধনে আপোনালোকক লোন দিয়ে? এপ্লাই কৰা 3 দিনতে হৈছে লোনটো। 3 দিন 2 দিনতে হৈ যায়। আৰু তেনেদৰে আগতো আমাৰ ৰঙতিত তেনেকৈ লৈছে মানুহে, আৰু বহুত জেগাত তেনেকৈ মই চিনাকি কৰি দিছোঁ, তেনেকৈ লৈছে লোন। মই এতিয়া ছেকেণ্ডবাৰ লৈছোঁ লোন। তেনেকৈ সহজ পদ্ধতি, মানে বন্ধনৰ বহুত সহজ পদ্ধতি। আপোনালোক বাহিৰত যাব নালাগে। যুৱক যুৱতীবোৰ এনেই ধৰক বাহিৰত গৈ পেলানি ইমান অসুবিধাও হয়, যিহেতু ইয়াতে লোনটো লৈ পেলানি আপোনালোকে ইয়াতে কাম ষ্টাৰ্ট কৰক, দোকান দিয়ক বা বিজনেছ কিবা আৰম্ভ কৰক। মই সিমানখিনিয়ে ক'লোঁ আৰু বাকী মোৰ নাম্বাৰটো মই দি দিম। মোক কোনোবাই যদি যোগাযোগ কৰিবলৈ বিচাৰে, মুগা কাপোৰৰ পৰা ধৰি চব হাত-শালত বোৱা কাপোৰ পাব, বোৱা চাদৰ যি লাগে মানে আপোনালোকক চব কণ্টেক্ট কৰিলে পাই যাব। মোৰ নাম্বাৰটো আপোনালোকক কৈ দিছোঁ। আপুনি এই মুহূৰ্তত আপুনি কি কৰিব বন্ধন বেংকক? মই ধন্যবাদ জনাম, যিহেতু নেকি বিপদৰ টাইমত তৰাই 2-3 দিনত লোনটো দিয়ে, আমাক সহায় কৰে, বহুতখিনি সহায় কৰে বন্ধনে। সিমানখিনিয়ে ক'ম আৰু। তাৰমানে আপুনি ক'বলৈ বিচাৰিছে, হয়, আপুনি ক'ব বিচাৰিছে তাৰমানে এই সময়ত আমাৰ যুৱক যুৱতীসকল যথেষ্ট বাহিৰলৈ বিপদ সংকুলৰ মাজত পাৰ হৈ পেলাই বাহিৰত আছেগৈ। সেইসকল পাই ইয়াত বন্ধন বেংকৰ পৰা লোন লৈ পেলাই ইয়াতো কৰ্ম সংস্থাপনৰ এটা পাতনি মেলি পৰিয়াল পৰিপালন কৰিব পাৰে, নহয় জানো? পাৰে। ইয়াতে সেইকাৰণে থাকক, লোন লওক। প্ৰথম ষ্টাৰ্টিং আপোনালোকে হেৰি কৰক, 30,000 টকা লৈ লওক। তাৰপাছত আকৌ উন্নতি পথত আহিব, তেতিয়া আকৌ আপোনালোকে সৰহকৈ ল'ব পাৰিব। আৰু শেহতীয়াকৈ কিমান লৈছে? মই আপোনাৰ 15 ল'লোঁ, 15,000, 50,000। আপুনি এতিয়া বছৰেকত আপোনাৰ কিমান ইনকাম হয়? বছৰেকত মোৰ ইনকামটো হয় আপোনাৰ বছৰেকতো ক'বলৈ গ'লে 2 লাখ মান হৈ যায়। 2 লাখ 3 লাখ মানেই হৈ যায়, মানে ইমান হিচাপ কৰা নহয়, তেনেকৈ হৈ যায় আৰু। বন্ধন বেংকৰ ধনেৰে এখন দোকানেৰে সফল হোৱা নিৰু কোঁৱৰে কি কয় শুনক। আপুনি দোকানখন আৰম্ভ কৰা কিমান দিন? 3 বছৰ হ'ল। 3 বছৰ হ'ল ন? আপুনি প্ৰথমতে কিমান টকা লোন লৈছিলে বন্ধন বেংকৰ পৰা? প্ৰথমতে মই 1.5 লাখ মান লৈছিলোঁ, তাৰ পাছত 3.5 লাখ লৈছিলোঁ। এতিয়া আপুনি বন্ধন বেংকৰ লোন লৈ পেলাই আপুনি আপোনাৰ যিটো পৰিয়ালটো আপুনি যেনেকৈ চলাই আছে, আপোনাৰ সফলতা আপুনি কওকচোন বাৰু, আপুনি কিমান সফল হৈছে? পৰিয়ালটো বুলি ক'বলৈ নাযাওঁ বাৰু, কিন্তু দোকানখনতে মই প্ৰায় সফলতা হৈছোঁ বুলি ভাবিছোঁ আৰু বন্ধনৰ পৰা পইচা লৈ। দোকানখন সফলতা হৈছে মোৰ। সফল হৈছে ন? হৈছে। আপুনি বন্ধন বেংকৰ সম্পৰ্কত আপুনি কিবা মন্তব্য দিব নেকি? বন্ধন বেংকৰ বিষয়ে আমাক যিখিনি সহায় সহযোগিতা কৰি আমি যিমানখিনি কৰিব পাৰিছোঁ, সেইটো কাৰণে বন্ধন বেংকক ধন্যবাদ দিবলগীয়া বাৰু। ধন্যবাদ দিবলগীয়া। হয়। আৰু নতুন চামক কিবা ক'ব নেকি? নতুন চামে আজি দিনত বহুতে এতিয়া বাহিৰলৈ গুচি গৈছে, যুৱক যুৱতীসকল কৰ্ম সংস্থাপনৰ সুযোগত। গতিকে সেই যুৱকসকলক ইয়াতে লোন লৈ পেলাই বিভিন্ন কাম কৰা কিবা তেনেকুৱা পৰামৰ্শমূলক মন্তব্য দিব নেকি? পৰামৰ্শমূলক মন্তব্য মই বিশেষ দিব নাজানো বাৰু, তথাপিতো তেখেতলোকে ভাবি চাই যদি বন্ধন বেংকৰ পৰা পইচা লৈ এনেকুৱা দোকান চোকান দি চলিব পাৰে, তেখেতলোকেও আগবাঢ়িব পাৰিব। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ